উপাসনাৰ অসম যাত্ৰাৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আজি আহি মই উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী চিনাতলী বৰনামঘৰত। আৰু চিনাতলী বৰনামঘৰত ইতিমধ্যে ইয়াত আজি দিহা পৰিৱেশন হ'ব। আমাৰ উপাসনাৰ অসম যাত্ৰাৰ বাবে দিহাৰ আয়োজন কৰা হৈছে আৰু সমান্তৰালভাৱে গাঁওখনৰ সকলো লোক ইয়াত উপস্থিত আছে। 741 ঘৰ অংশীদাৰেৰে পৰিপূৰ্ণ এই ঐতিহাসিক চিনাতলী বৰনামঘৰ। প্ৰায় 213 বছৰত ভৰি দিছে চিনাতলী বৰনামঘৰে আৰু সেই বৰনামঘৰ ভাগিতে আজি আমি উপস্থিত হৈছোঁ। আৰু ইয়াত ইতিমধ্যে সেই নামঘৰতে আমি আজি দিহা নামৰ দল উপস্থিত আছে। আমি সেই দিহা নামৰ দলৰ দিহা শুনিম। আমি পোনপটীয়াকৈ দিহাৰ মাজলৈ যাম। চক্ৰ গদা
কৃষ্ণ ৰূপে দৈৱকীত ভৈলাই অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ এৰাম পিত বস্তে শুভে আতি চাম কলে বৰ কমল লোচন চাৰু আৰু নয় শংখ চক্ৰ গদা পদ্ম ধৰিয়া চাৰূপৰ ৰাম ৰাম কণ্ঠ তক স্তূপকীৰে কীৰ্তি উজ্জ্বল ৰাম ৰাম আপাদলম বিতপন মালা জলে গল ৰাম ৰাম শংখ চক্ৰ গদা পদ্ম ধৰিয়া চাৰূপ বান্ধৱ কৃষ্ণ এৰাম সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল কণ্ঠত কৌস্তুভ শিৰে কীৰ্তি উজ্জ্বল এৰাম আপাদলম বিতবন মালা জলে গলে শুভে আতি শিৱ চবল বৈখ স্থলে কৃষ্ণ এ বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা পোৱালি পাৰতে কানাই ঘিলা খেলে গোপ গোপী সঙ্গে বনমালী ৰৈ ৰৈ ধেমালি সিপাৰৰে পৰা ৰাধাই ডাকে দিয়ে মোক পাৰে কৰা বনমালী এ বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী বান্ধৱ কৃষ্ণ এৰাম চাৰু চাৰি ভুজ জলে আজানুলম্বিত কৰি কৰ সমৰু বতুল বলিত চৰণ কমল যেন নৱ পদ্ম কুশ যাক দেখি ভকতৰ পৰমখন দুখৰে কৃষ্ণ চাপৰিব যায় চাপৰিব যায় চাপৰিৰ চেৱে চেৱে নাচে যদুৰাই কিংকৰে কহে শংকৰে যুগুতি শংকৰে যুগুতি
হাতে মোহন বাঁহী কোনে দিলে কৃষ্ণ তোমাক মুখে মৃদু হাঁহি এ ৰাম ৰাম কোনে দিলে কৃষ্ণ তোমাক হাতে মোহন বাঁহী কৃষ্ণ কোনে দিলে কৃষ্ণ তোমাক মুখে মৃদু হাঁহি এ ৰাম ৰাম জগতৰ অতি হৰি শংখ চক্ৰধাৰী তোমাকে বোলয় হবে মুকুন্দ মুৰাৰী এ ৰাম ৰাম কোনে দিলে কৃষ্ণ ৰাম ৰাম তুমি এই কৃষ্ণ অৰ্জুনৰ সখী তুমি এই কৃষ্ণ গোবৰ্ধন ধাৰী এ ৰাম ৰাম কোনে কৃষ্ণ ৰাম ৰাম কোনে দিলে কৃষ্ণ তোমাক হাতে মোহন বাঁহী কোনে দিলে কৃষ্ণ তোমাক মুখে মৃদু হাঁহি এ ৰাম ৰাম কোনে দিলে কৃষ্ণ তোমাক হাতে মোহন বাঁহী কৃষ্ণ বান্ধৱ কৃষ্ণ এ ৰাম দিন গ'লে আইলে যাইলে ৰাতি গ'লে নিন্দে নভজিলো ৰাধা কৃষ্ণ চৰণত দিলে ৰাম কৃষ্ণ মধ্যম ৰাত্ৰি
বৃন্দাবনে কাৰ আগমন বাঁহীৰ মাতত নাচি উঠে হিয়া ঘনে ঘন ৰাম ৰাম কৃষ্ণ ৰাম ৰাম মধ্যম ৰাতি বৃন্দাবনে কাৰ আগমন বাঁহীৰ মাতত নাচি উঠে হিয়া ঘনে ঘন ৰাম ৰাম কৃষ্ণ এৰাম বাঁহী মাতে শুনি গোপী আউলিবা উলি সম্ৰাতি বৃন্দাবনে মেলিছে ঢাপলি ৰাম ৰাম বৃন্দাবনে কৃষ্ণ ৰাম ৰাম মধ্যম ৰাতি বৃন্দাবনে কাৰ আগমন বাঁহীৰ মাতত নাচি উঠে হিয়া ঘনে ঘন ৰাম ৰাম কৃষ্ণ বান্ধৱ কৃষ্ণ এৰা কোন বনে গৈলা কানাই কোন বনে ৰৈলা গোপীগণে দেখা নাপায় অচেতন হৈলা কৃষ্ণ কিনো তোমাৰ লীলা কানাই কিনো তোমাৰ লীলা বাঁহীৰ সুৰে কানাই তুমি গোপিনীক মোহিলা কিনো তোমাৰ লীলা কানাই কিনো তোমাৰ লীলা বাঁহীৰ সুৰে হেন জানি নিৰন্তৰে হেৰাই আন কাম আত্মকচাৰু সদাগৰি বোলা ৰাম ৰাম তোমাৰ লীলা কানাই কিনো তোমাৰ লীলা বাঁহীৰ সুৰে কানাই তুমি গোপিনী মোহিলা কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰালৈ। আপোনালোকে ইতিমধ্যে শুনি আছে গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলী গাঁৱৰ চিনাতলী বৰনামঘৰত উপস্থিত থকা একতা এনাজৰী দিহা নামৰ দলৰ দিহা আপোনালোকে শুনি আছে। অসম বিখ্যাত 700 প্ৰায় 750 ঘৰ ইয়াত অংশীদাৰ আছে। 750 ঘৰ অংশীদাৰে এই নামঘৰ ইতিমধ্যে পৰিচালনা কৰি আহিছে একেলগে বিগত প্ৰায় 200-300 বছৰ ধৰি। আমাৰ লগত চিনাতলী বৰনামঘৰ সমাজ পৰিষদৰ সন্মানীয় সভাপতি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ইমান এক বিশাল ক্ষেত্ৰ চিনাতলী বৰনামঘৰ, কেনেদৰে আপোনালোকৰ নামঘৰ পৰিচালনা হয়, কিমান অংশীদাৰ বৰ্তমান আছে ইয়াত?
আমাৰ চিনাতলী বৰনামঘৰত 700 ঘৰ ৰাইজ আছে। এই 700 ঘৰ ৰাইজে আমি একমুঠে এখন আমি ইয়াত সমাজ পৰিষদ বুলি এখন আমাৰ বৰনামঘৰ সমাজ পৰিষদ আছে। সেই পৰিষদৰ জৰিয়তে আমাৰ গোটেই নামঘৰৰ ৰাইজক পৰিচালনা কৰে। আমাৰ উদ্দেশ্য হ'ল গাঁৱত শান্তি শৃংখলা ৰক্ষা কৰা, লগতে আমি নতুন প্ৰজন্মক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেই উদ্দেশ্যে আমি ইয়াত সেৱা কৰোঁ। আৰু আমাৰ নামঘৰত কেইবাটাও উৎসৱ আমি পালন কৰোঁ। সেইকেইটা হ'ল আমি 3টা বিহু পালন কৰোঁ, 3টা আমি গুৰুজনৰ তিথি পালন কৰোঁ, লগতে ৰাস উৎসৱ, শংকৰ জন্মোৎসৱ। এই অনুষ্ঠানকেইটাৰ লগতে আমি বিভিন্ন ইয়াত আধুনিক গীত বা বৰগীতৰ এইখিনিও আমাৰ চৰ্চা কৰা হয়। আৰু আমি নতুন প্ৰজন্মক আমি ইয়াত কিছুমান কৰ্মশালাৰ যোগেদি আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰোঁ। দিহানাম বুলিলে আমি এটা কথাই বুজি পাওঁ যে ভগৱান সন্তুষ্টৰ বাবে যি নাম আমি গাওঁ সেই নামত আচলতে দিহা পৰামৰ্শ উপদেশমূলক আমাৰ যিবিলাক পদ আৰু ঘোষা থাকে, আৰু ঘোষা আৰু পদৰ মিল থাকিব লাগিব। এয়াই হ'ল দিহানাম, যাৰ দ্বাৰা আমি ভগৱত প্ৰাপ্তিৰ বাবে ভকত বৈষ্ণৱে গাওঁ। দিহানাম অসমৰ এটা বৰ বিশেষ এটা আকৰ্ষণীয় অনুষ্ঠান। সকলো মানুহে খুব সুন্দৰকৈ আদৰি লৈছে। গতিকে মই এই চিনাতলী বৰনামঘৰৰ মজিয়াৰ পৰা ৰাইজক অনুৰোধ জনাম, দিহানামৰ আমাৰ যিটো স্বকীয় বৈশিষ্ট্য এইটো যাতে কোনো কাৰণত আমি শেষ হ'বলৈ দিব নোৱাৰোঁ, তাৰ কাৰণে মই অসমবাসী সকলো ৰাইজক দিহানামৰ অনুৰাগীক সচেতন হ'বৰ কাৰণে অনুৰোধ জনাই আপোনালোকলৈ ধন্যবাদ জনাই মোৰ বক্তব্যৰ মই সামৰণি মাৰিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ পৰা আমাৰ ইয়ালৈ আহিছে, আমাক মানে এখন ক্ষেত্ৰ দিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়াৰ বাবে বহুত দিন ধৰি অনুশীলন চলাইছোঁ আৰু আমি আজি এয়া আপোনালোকৰ কাৰণে পৰিৱেশন কৰিবলৈ পাইছোঁ। নামঘৰলৈ আহি এনেও ভাল লাগেই, আৰু এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকিলে আমাৰ যিহেতু মহিলাসকল ঘৰৰ কাম বনতে ব্যস্ত হৈ থাকে, এনেকুৱা এখন মঞ্চ দিছে আপোনালোকে, মহিলাৰ ভক্তিমূলক গীতৰ অনুষ্ঠান, সকলো আগবাঢ়ি আহিছে, ভাল লাগিছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি গৰুড় স্কন্ধে আখিলা প্ৰবন্ধে দেৱনাৰায়ণ হৰি গ্ৰাহক চিৰিলা ভকতক ৰাখিলা হাতে দিব্য চক্ৰ ধৰি ৰাম হাতে দিব্য চক্ৰ ধৰি
কৃষ্ণ এৰা হুহু নামে গন্ধৰ্বৌ সাপগ্ৰস্ত হৈ সেহি সৰোবৰে বঞ্চে গ্ৰাহৰ ৰূপলৈ এৰা মহাৰংগে হস্তি সংগে জলক্ৰিয়া কৰে দেখি গ্ৰাহে মহাক্ৰোধে গজেন্দ্ৰক ধৰে কৃষ্ণ এ ৰাম ৰাম লাগিলে ক ঘোৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ হস্তিৰ কুলত ভৈলা মহাথন্তৰ ৰাম ৰাম কৃষ্ণ এৰা যুঁজি যুঁজি গজৰাজ ভাগৰি পৰিল সংকট কালত তান সদবুদ্ধি ভৈল হে প্ৰভু নাৰায়ণ তুমি ইষ্টদেৱ তুমি বিনে ভকতৰ নাহি আন কৃষ্ণ হে প্ৰভু নাৰায়ণ দুষ্ট দমন কৰা প্ৰভু নাৰায়ণ সন্তক পালন কৰা
উপাসনাৰ অসম যাত্ৰাৰ আজি অনুষ্ঠানটোৰ পৰা আমি বিদায় ল'ব লাগিব। আজি আমি বৰ্তমান উপস্থিত আছিলোঁ চিনাতলী বৰনামঘৰত আৰু ইয়াত একতা এনাজৰী দিহা নামৰ দলে দিহা পৰিৱেশন কৰিলে। আমি চিনাতলী বৰনামঘৰ সমাজ পৰিষদৰ লগতে সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে একতা দিহা নামৰ দলৰ সকলো মহিলা আই মাতৃসকলক আমি সেৱা জনাইছোঁ। কোটি আমি